Hello students, লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টত হ'বলগীয়া প্ৰি ফাইনেল এছেছমেণ্ট অৰ্থাৎ প্ৰি ফাইনেল এক্সামৰ এক্সাম ৰুটিন। তো ইয়াতে নগাঁও ডিষ্ট্ৰিক্টত আমাৰ যদি চাওঁ 18/12/2025 পৰা ষ্টাৰ্ট হ'ব। তো বাকী যিবিলাক ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ হয়তো এতিয়ালৈকে ৰুটিনখন ওলোৱা নাই, কিন্তু তোমালোকে ইয়াৰ আশে পাশে তোমালোকে ধৰি ল'বা যে হয়তো 15 তাৰিখৰ পৰা কাৰোবাৰ ষ্টাৰ্ট হ'ব পাৰে, কাৰোবাৰ 20 তাৰিখৰ পৰা হ'ব পাৰে। তো ইয়াৰ 18 আশে পাশে কি হ'ব, এক্সামবিলাক ষ্টাৰ্ট হ'ব। তেন্তে চাওঁ আহা নগাঁও ডিষ্ট্ৰিক্টৰ ৰুটিনখন। এতিয়া আমি যদি চাওঁ ইয়াতে 18 তাৰিখে থাৰ্ছডে হয়। তো ইয়াতে প্ৰথম দিনাখন ইংলিছ আছে, তাৰপিছতে 20 আছে ছেটাৰডে। তো ছেটাৰডে আছে ছ'চিয়েল ছায়েন্স। নেক্সট আছে 22ত আছে জেনেৰেল ছায়েন্স। নেক্সট আছে 24ত আছে ইলেক্টিভ, মানে যি হিন্দী হ'ব পাৰে, কাৰোবাৰ আৰবিক হ'ব পাৰে, তো সেইবিলাক ছাবজেক্ট। তাৰপিছতে 27ত আছে জেনেৰেল মেথছ, আৰু 29ত আছে MIL, আছামিজ, বেংগলী, হিন্দী যাৰ যি আছে সেইখিনি MIL ছাবজেক্টবিলাক হ'ব 29ত। তো এইখিনি আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ এক্সাম ৰুটিন। তো তোমালোকে ধৰা বেছিদিন আৰু নাই, যিকেইদিন আছে ভালদৰে পঢ়া আৰু ট্ৰাই কৰা যাতে এই এক্সামৰ আগতে, প্ৰি ফাইনেল এক্সামৰ আগতে যাতে তোমালোকৰ মানে গোটেইখিনি পঢ়ি শেষ হৈ যায়, সেইটো তোমালোকে ট্ৰাই কৰিব লাগিব। তেন্তে এইখিনি আছিলে আজিৰ ভিডিঅ'ত থাকি গ'লোঁ। কিপ ৱাচিং কেন লাৰ্ণ।